আজি আমি ধুবুৰী জিলা চাপৰ থানাৰ অন্তৰ্গত শিমলাবাৰী প্ৰথমখণ্ডৰ পুঠিমাৰী নতুন বজাৰত সৰকাৰ পলিক্লিনিক হস্পিটেলৰ শুভ উদ্বোধন কৰিলোঁ। এই হস্পিটেলৰ জৰিয়তে বৃহৎ অঞ্চলৰ মানুহক আমি অতি কম টকাৰে চিকিৎসা আগবঢ়াম। এই গাঁও অঞ্চলৰ মানুহবিলাকে যেতিয়া দূৰৰ টাউনলৈ যাব লগা হয় বহু টকা সিহঁতৰ খৰচা হৈ যায়। সেইকাৰণে আমি আজি সৰকাৰ পলিক্লিনিক হস্পিটেলৰ শুভ উদ্বোধন কৰিলোঁ। ইয়াত সকলো ধৰণৰ ফেচিলিটি ৰাইজে পাব। এতিয়া কেৱল আমি ক্লিনিকৰ পৰা ষ্টাৰ্ট কৰিলোঁ। ইয়াত আমাৰ ডিছপেনচাৰী আছে, আমাৰ বেড চিষ্টেম আছে, আৰু অহাগত দিনত আমি ছ'ন'গ্ৰাফি, এক্সৰে সকলো ধৰণৰ ইয়াত কাম কৰা যিটো ডক্টৰ, প্ৰত্যেক দিন ইয়াত ডক্টৰৰ ব্যৱস্থা ৰখা হ'ব। ডেলিভাৰী ডক্টৰ থাকিব। সাধাৰণ ৰাইজে যাতে ভাল কম টকাত ভাল ট্ৰিটমেণ্ট কৰিব পাৰে। ইয়াত আমাৰ উদ্দেশ্য এইটোৱে আছিলে যে গাঁও অঞ্চলত একবাৰ চৰ চাপৰীয়া মানুহবিলাক যেতিয়া টাউনলৈ যায়, তেতিয়া বহুত চৰ চাপৰীয়া অঞ্চলত বহুত ঝোলাচাপ কিছুমান ফাৰ্মাচীয়ে ইনজেকশ্যন, পুচিং, এণ্টিবায়'টিক সকলো ধৰণৰ ট্ৰিটমেণ্ট দি মানুহবিলাকক বৰবাদ কৰি আছে, লুটি লৈ আছে। সেই ক্ষেত্ৰত আমি চাই আজি এই চহৰ অঞ্চলৰ কাৰণে সৰকাৰ পলিক্লিনিক হস্পিটেল আমি শুভ উদ্বোধন কৰি ৰাইজক সেৱা দিবলৈ আমি সাজু হৈ আছো। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।